নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি খুব এটা চেঞ্চিটিভ বিষয়ত আলোচনা কৰিম। তো গতিকে আপোনালোকে খুব ধৈৰ্য সহকাৰে শুনিব আৰু কোনো যাতে মোৰ ভুল নুবুজে। কাৰণ কিছুমান আছে মানে অস্থিৰতাৰ সংখ্যাটো বেছি। অলপ ধৈৰ্য সহকাৰে শুনিব, মানে মোক বুজাৰ কাৰণে চেষ্টা কৰিব। কাৰণ মই একপক্ষীয়ভাৱে কোনো কথা নাপাতোঁ, ছাবজেক্ট যি নহওক বাৰু। গতিকে এইটো যথেষ্ট মানে এটা সংবেদনশীল বিষয় লৈ মই আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু প্ৰথমতে মই আৰু এটা বস্তু ক্লিয়াৰ কৰি ল'ব খুজিছোঁ যে মই কিন্তু মোক হেৰি বুলি কোৱা হয়, মোৰ ফেমিলি মেম্বাৰে মোক ফাণ্ডামেণ্টেলিষ্ট নহয়, ফেমিনিষ্ট বুলি কোৱা হয়। গম পাইছে নহয়, নাৰীবাদী বুলি কোৱা হয়। কাৰণ মোৰ যোনটো কথা আৰু যি বাস্তৱ তাৰ লগত সম্পৰ্ক আছে। মহিলাৰ প্ৰতি সন্মান আছে, সহানুভূতি আছে, আৰু মই খুব এইবিলাক ক্ষেত্ৰত ধৰি লওক মোৰ এনেকুৱা হৈছে, মই ট্ৰেইনত গৈ আছোঁ, যদি কোনোবা বাইদেউ আহিব বা কোনো মহিলা যদি দেখিছোঁ মানে সেই বিচনাখন পাৰিবলৈ অলপ অসুবিধা হৈছে, মই নিজে হেল্প কৰি দিওঁ। তো গতিকে মোৰ ফেমিলিও এইটো দেখিছে বস্তুটো। সকলো ক্ষেত্ৰত মই মানে বেলেগ আৰু কোনো হেৰি নাই। তো বাট মহিলাৰ মানে বদনাম কৰা বা মহিলাক লৈ কিবা কোৱাটো খুব সহজ। কিন্তু মই আজি জাষ্ট এটা বস্তু ক্লিয়াৰ কৰি ল'ব খুজিছোঁ। মোৰ চকুত মানে গৰিমাও বেয়া বুলি নকওঁ বা জুবিনো বেয়া নহয়, কোনো বেয়া নহয়, চব ঠিকেই আছে। কিন্তু যিহেতু বিভিন্ন ধৰণৰ বিতৰ্কবিলাক আহিছে, তাৰ কাৰণে মই ক'বলৈ ওলাইছোঁ। কাৰণ গৰিমা সম্পৰ্ক মই কৈছোঁ, আৰু গৰিমা মানে জুবিন যে জুবিন ভগৱান আচলতে ভগৱানৰ মৰ্যাদা দিয়াটো মৃত্যুৰ পিছত হৈছে। এইটো খুব ৰেয়াৰ কেছ, অনুভৱ কৰিছে ৰাইজে। আৰু দ্বিতীয় কথাটো হ'লগৈ এই যে আপোনাৰ জুবিনে যে কৈছিলে যে লতা মংগেশকৰ আৰু ৰাজেশ খান্নাক যি ধৰণে সন্মান দিব লাগিছিলে, তেওঁ মুম্বাইত তেনেকৈ সন্মান দিয়া নাই। তো গতিকে মই মুম্বাইত নাথাকোঁ, মই অসমলৈ ঘূৰি যাম। অসমলৈ গুচি আহিছিলে। আৰু তেওঁ এইটো কৈছিলে যে মই যোনদিনাখন মৰিম তেতিয়া অসম এসপ্তাহ বন্ধ থাকিব বুলি। আৰু কেতিয়াবা কি হয় মানে কথাবিলাক মানে ফলি যায়, এইটো জৰুৰী নহয়। এইটো মানে তেওঁৰ কথাটো ফলি গৈছে, কথাটো যে আপোনালোকে মিলাই চাব যে হয়তো তেওঁতো মৃত্যুৰ আগতে কৈছিলে। সেইটোক কয় কেতিয়াবা আমি মানে বেলেগ টাৰ্মত ক'ব পাৰোঁ, ইনটুইশ্যন বুলি ক'ব পাৰোঁ। ইনটুইশ্যনটো বহুত ষ্ট্ৰং হ'লে, কিন্তু হয় তেওঁৰ টোটাল ইনটুইশ্যনটো যে খুব ষ্ট্ৰং সেইটো মই ক'ব খোজা নাই। টোটাল ইনটুইশ্যন তেওঁৰ ষ্ট্ৰং হোৱা হ'লে তেওঁ কেতিয়াও ছিংগাপুৰলৈ নগ'লে হয় জুবিনে। তো এতিয়া কথাটো হ'ল যে আমি বাৰু অনুভৱ কৰিছোঁ, কিন্তু গৰিমাটো জুবিনৰ লগতে আছিলে। আৰু এনেকুৱা নহয় যে তেওঁলোকৰ মানে সামাজিক বিয়া, তেওঁলোকৰ ৰীতিমতে মানে এইটো লাভ মেৰেজ, এইটো আমি চবেই জানো। তো লাভ মেৰেজৰ আগত কি হয়, এটা সম্ভাৱনা থাকে আপোনাৰ একজনে আনজনক মানে ভালকৈ বুজাৰ কাৰণে। কিন্তু এৰেঞ্জ মেৰেজত কি হয়, এইটো সম্ভাৱনাটো কম থাকে। আপুনি চালে ছোৱালীগৰাকীক বা ছোৱালী ল'ৰাটোক চালে ঠিকেই আছে, বাছ ডেটছ অল। হাৰ্ডলি একবাৰ বা দুবাৰ স্কোপ হয়, তাৰপিছত নহয়। তাৰপিছততো যি হ'ল আৰু ভাল হ'লতো ঠিক আছে, বেয়া হ'লতো চব গ'ল। সেইটো আপোনালোকে যাৰ যাৰ পৰিয়াল আছে, আপোনালোকৰ নিশ্চয় অভিজ্ঞতা আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব। কিন্তু যেনেকৈ অসমবাসীয়ে অনুভৱ কৰা নাই, ঠিক নিশ্চিতভাৱে গৰিমাও অনুভৱ কৰা নাই যে জুবিন মানে ভগৱান। সেইটো কাৰণে গৰিমাৰ কি কৈছিলে যে মৃত্যুৰ পিছত তেওঁ মানে কৈছে যে মোৰ লগত ভগৱান আছিলে, কিন্তু মই ধৰিব পৰা নাছিলোঁ। ভাল কথা, তাৰমানে দেৱৰ লগত দেৱী, তেওঁ ভগৱান। এতিয়া কথাটো হ'লগৈ এনেকুৱা যে কি বুলি ক'ম সেইটোক, মানে কাৰণ জুবিনৰ চৰিত্ৰখনৰ সম্পৰ্কে কিন্তু মই বহু আগতে, যেতিয়া মানে সেই পেপাৰে ওলোৱা নাই, তেতিয়া কিন্তু এই কথা বতৰাবিলাক এটা ইংগিত দিছিলোঁ। তো সেইকাৰণে কৈ থাকোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে 19 ছেপ্টেম্বৰৰ পৰা চাব, ক'ৰবাত না ক'ৰবাত কিন্তু মই আগতীয়াকৈ এই বস্তুবিলাকক টাচ কৰিছোঁ। সেইটোক কয় ইনটুইশ্যন বুলি। কয়, মানে মোৰ হিচাপবিলাক মিলি গৈছে, নিমিলা নহয়। আৰু যিবিলাক প্ৰকৃত অপৰাধী, খুনি, তাহাঁতক বচোৱাৰ কাৰণে এটা ছিটুৱেশ্যন
ক্ৰিয়েট কৰা হৈছে, য'ত চৰকাৰৰো মানে অৰিহণা আছে প্লাছ সেইটো গ্ৰুপৰো আছে, যে জুবিনক মানে চৰিত্ৰ হৰণৰ এটা অপচেষ্টা আছে। এতিয়া লাষ্টত গৈ কি হয় নাজানো সেইটো। এতিয়া এতিয়া কি হয় মানে আপোনাৰ সতীৰ কথাটো মনত আছে ন, যদি ভগৱানে হয়, কাৰণ শিৱৰ স্ত্ৰী হ'লগে সতীৰ কেনেকৈ মানে নিজকে নিজে শেষ কৰি পেলাইছিলে, এই চিনটো নিশ্চয় মনত আছে আপোনালোকৰ। তাত চিটুৱেশ্যনটো এনেকুৱা আছিলে যে সতী যেতিয়া নিজৰ বাপৰ ঘৰলৈ গৈছিলে, তেতিয়া শিৱৰ সম্পৰ্কে খুব বেয়াকৈ কৈছিলে, অপমানিত কৰিছিলে। সেই অপমানটো তেওঁ সহ্য কৰিব পৰা নাই, তেওঁ নিজক শেষ কৰি পেলালে। আৰু শিৱ আহি যেতিয়া সেই বস্তুটো দেখিলে, অনুভৱ কৰি তাৰপিছত যি তাণ্ডৱ নৃত্য হ'ল আপোনালোকে দেখিলেই। সেই শিৱৰ সেই তাণ্ডৱৰে সতীৰ এটা অংশ আমাৰ মা কামাখ্যাত আছে, তেনেকুৱা এটা প্ৰচলিত কথা আছে। তো গতিকে এই যে 51-52টা যে পীঠ আছে, তাৰ মাজত আমাৰ কামাখ্যা। তো মোৰ কথাটো হ'ল, মই গৰিমাক সতী হ'বলৈ কোৱা নাই, বাট যদি তুমি জুবিনক ভগৱান বুলি কৈছা, ভগৱান, কিন্তু ভগৱানৰ ঊৰ্ধত নহয়। কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হ'ল যে এই যে ধৰি লওক আমাৰ কি মহন্ত আছিলে তাই, যাক লৈ মানে এই বিতৰ্কবিলাক ছ'চিয়েল মিডিয়াত ওলাই আছে। তো এই যে মহন্ত বুলি ছোৱালীগৰাকী কণ্ট্ৰভাৰ্চিয়েল, আৰু তাৰ সম্পৰ্কে বিভিন্ন নিউজ আহি আছে। তো এতিয়া কথাটো হ'লগৈ যে মানে ইমান এটা জটিল, মানে যোনটো সময়ত আপোনাৰ জুবিনৰ ভনীয়ে সেইটোক লৈ আপত্তি কৰিছে যে জুবিনৰ চৰিত্ৰ হননৰ চেষ্টা কৰা হৈছে। তো এই অমৃতপ্ৰভা মহন্ত জুবিনক মানে অমৃত নোখোৱাই তাত গৈ আপোনাৰ মদ কিয় খোৱালে, সেইটো এটা ডাঙৰ প্ৰশ্ন। তো এনেকুৱা যে হ'ব পাৰে, সেইটো কি মানে কিবা এটা আণ্ডাৰষ্টেণ্ডিং বা কিবা তাত কথা আছে নেকি, যে সেইটো কি গৰিমা কিছু অনুভৱ কৰিছিলে, জানিছিলে নাপায়, যে যিটো কাৰণে যোৱা নাই। আৰু জুবিন ইজ এ ৰোমান্টিক মেন লাইক ৰাজেশ খান্না। মই ইয়াৰ আগতো কৈছোঁ আপোনালোক, তেওঁলোকৰ জীৱনত বহুত মহিলা আহিছে, কণ্ট্ৰভাৰ্চি আছে, এইবিলাক হৈছে। তাত কি হৈছে নাই হোৱা নাজানো, কিন্তু স্বৰ্গতো যেতিয়া অপ্সৰাহঁতে নৰ্তকী কৰে, তাতো মানে ভগৱানৰো কেতিয়াবা খেলি মেলি হৈছে। তো জুবিনটো নিশ্চিতভাৱে হেৰিৰ ঊৰ্ধত নহয়, ভগৱানতকৈ ঊৰ্ধত নহয়। তো স্বৰ্গতো আমি দেখিছোঁ, যি আমাৰ এই মানে ধৰ্মীয় মানে ইতিহাস আমি শুনিছোঁ, দেখিছোঁ, তাত কিন্তু সেইটো কথাটো আছে। তো যদি তেওঁৰ লগত কিবা বেলেগ সম্পৰ্ক হৈছিলে, 2 দিন 2 ৰাতি মানে একেটা কোঠাত থকা, তাক মদ খোৱা, এই যদি কাৰবাৰবিলাক হৈছিলে, তেতিয়াহ'লে মোৰ চিম্পুল প্ৰশ্নটো হ'ল যে এই বস্তুবিলাক শিখা শৰ্মা বা বিভিন্নজনে আনি আছে ছ'চিয়েল মিডিয়াত, এই বিষয়টোৰ কাৰণে এটা দাবী কৰিব লাগে গৰিমাৰ ছাইডৰ পৰা, কমচে কম যে তাইৰ মেডিকেল টেষ্ট কৰা হওক। একচুৱেলিতো যেতিয়া আপোনাৰ জেললৈ পঠিয়াতো নিয়মটো হ'লগৈ আপোনাৰ মেডিকেল টেষ্ট কৰিব লাগিব, আৰু জেলৰ পৰা যেতিয়া ৰিলিজ হ'ব, সেইটো হ'লগৈ আপোনাৰ ছিষ্টেমত আছে, আপোনাৰ মেডিকেল টেষ্ট কৰিহে তাক মেডিকেল ৰিপৰ্টটো থাকিব লাগিব। তো এইকেইদিনত যদি কিবা সম্পৰ্ক হৈছিলে, মেডিকেল ৰিপৰ্ট তাৰ এটা টেষ্ট হওক, তাত মানে গোটেই স্পষ্ট হৈ যাব কথাবিলাক, যে সঁচাকৈ কিবা আছে নেকি। কাৰণ এই ধৰণৰ যে এটা চৰিত্ৰ হননৰ যে এটা চেষ্টা, এই চেষ্টাটোৰ জৱনিকা আহিব লাগে। কাৰণ এতিয়া 2026 সোমাবই, 25 গ'লেই। কাৰণ 25ত জুবিনৰ ন্যায় পোৱা নাই, 26তো পোৱা যাব নেকি, তাৰতো কোনো গ্যাৰেণ্টি নাই। তো গতিকে গৰিমা কমচে কম এটাতো মুখৰে আৱাজ দিব লাগিব যে মোৰ স্বামী, মই ইমান ভগৱান তুল্য একজন মোৰ স্বামী, তেওঁক লৈ ইমান বেয়া কথা কিয় কোৱা হৈছে, যি কৰি আছে তাৰ ওপৰত মানহানি কেছ দিয়ক।
আৰু তাতকৈও ডাঙৰ কথাটো হ'ল যে মেডিকেল টেষ্ট চব মানে পানী আৰু গাখীৰ কি আছে ওলাই যাব। গতিকে এই বস্তুটো এনেকৈ যদি চলি থাকে তেতিয়াহ'লে আমি কোনো পধ্যেই কিন্তু 2026তো জুবিনৰ ন্যায় নাপাওঁ। আৰু যদি কিবা হৈছে সেইটো খোলাচা নোহোৱাকৈ এনেই এইসব ছ'চিয়েল মিডিয়াত বকি থাকি আৰু কিছুমানে যে কামাই কৰি আছে জুবিনৰ নামত, সেইবিলাক বন্ধ হ'ব লাগে। আজি ইয়াত শেষ কৰিছোঁ। ভিডিঅ'ৰ যদি কাৰোবাৰ বেয়া লাগিছে আপুনি এইটো অনুগ্ৰহ কৰি মই কৈ আছোঁ, আপুনি আকৌ এবাৰ শুনিব, খুব ভালকৈ শুনিব। মই কাকো ব্যক্তিগত আক্ৰমণ কৰা নাই, কাকো মানে চৰিত্ৰৰ ওপৰত কোনো প্ৰশ্ন চিহ্ন আহিব দিয়া নাই, নানো। কাৰণ গৰিমাও যিহেতু একজন মহিলাৰ প্ৰতি মোৰ এটা হেৰি আছেই। তো গতিকে এইটো মোৰ মানে মই মহিলা বিৰোধী নহয়, মই মতা মানুহ বিৰোধী নহয়, কিন্তু যদি কিবা হৈছে এই কথাবিলাক স্পষ্ট হ'ব লাগে। আজি ইয়াতে কৰিছোঁ। নমস্কাৰ।